So students, আজি আমি বাকি থকা questions খিনি 2.1 ৰ বাকি থকা questions খিনি solve কৰিবলৈ চেষ্টা কৰিম। তো ফাৰ্স্ট কালি 1 নম্বৰ আৰু 2 নম্বৰটো হৈ গৈছিলে, আজি 3 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিম। কুৱেশ্যনটো দিছে এক্সপ্ৰেছ ইচ অফ দ্য ফলোইং নাম্বাৰছ ইন a প্লাছ আই বি ফৰ্ম, মানে a প্লাছ আই বি ফৰ্মত আমি এক্সপ্ৰেছ কৰিব লাগে নাম্বাৰবিলাক। ইয়াত কেইটামান কমপ্লেক্স নাম্বাৰ দিয়া আছে। ফাৰ্ষ্টটো 3ৰ 1 নম্বৰটো, 3ৰ 1 নম্বৰটো। তো ফাৰ্স্ট কুৱেশ্যনটো দিছে 2 মাইনাছ ৰুট অভাৰ মাইনাছ 5। আমি কালি শিকি আহিছিলোঁ, তো এইটো আমি কেনেকৈ লিখিব পাৰোঁ? 2 মাইনাছ আই ৰুট 5, ঠিক আছে, ইকুৱেলছ টু, যদি কোনোবাই লিখিব খোজে এনেকৈ লিখিব পাৰা 2 প্লাছ আই ইনটু মাইনাছ ৰুট 5। ইয়াতো আনচাৰ মাৰ্ক দি দিব, হৈ গ'ল। এ প্লাছ আই ইনটু বি ফৰ্ম। a প্লাছ আই বি ফৰ্মক a প্লাছ আই বি, এনি নাম্বাৰ ইন দ্য ফৰ্ম অফ a প্লাছ আই বি আমি কি বুলি কওঁ? কমপ্লেক্স নাম্বাৰ, য'ত a আৰু b কি হৈ যায়? a আৰু b ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যা, আৰু i টো ইমেজিনাৰী নাম্বাৰ। তো a প্লাছ আই বি ফৰ্ম আমাৰ আহি গ'ল। এইটো কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 2, 3ৰ second question কি দিয়া আছে? মাইনাছ অফ ৰুট অভাৰ মাইনাছ অফ 3 মাইনাছ ৰুট 3, ৰুট অভাৰ মাইনাছ অফ ৰুট অভাৰ মাইনাছ অফ 3 আমি কি ক'ব পাৰোঁ? এইটো আই ৰুট 3 মাইনাছ ৰুট 3, মানে এইটোক আমি কেনেকৈ লিখিব পাৰোঁ? মাইনাছ ৰুট 3 প্লাছ আই ৰুট 3, এ প্লাছ আই বি ফৰ্মত আহি গ'ল। আচ্ছা, এইখিনিতে মই কথা এটা কওঁ তোমালোকক। কমপ্লেক্স নাম্বাৰক আমি ৰিপ্ৰেজেণ্ট কৰোঁ জেড দি। তো জেড ইকুৱেলছ টু আমি কি লিখোঁ? এ প্লাছ আই বি। জেড ইকুৱেলছ টু কি লিখোঁ? এ প্লাছ আই বি। তো এইখিনিত ইয়াৰ লগত ইমেজিনাৰী নাম্বাৰটো নাই আৰু ইয়াৰ লগত ইমেজিনাৰী নাম্বাৰটো আছে। তো আমি এনেকৈ লিখোঁ ৰিয়েল পাৰ্ট অফ জেড, ৰিয়েল পাৰ্ট অফ জেড কি হৈ যায়? এইটো এ, এ, আৰু ইমেজিনাৰী পাৰ্ট অফ জেড, ইমেজিনাৰী পাৰ্ট অফ জেড কি হৈ যায়? বি। এক আমি কি বুলি কওঁ? ৰিয়েল পাৰ্ট অফ জেড, জেডৰ ৰিয়েল পাৰ্ট, আৰু বিক আমি কি বুলি কওঁ? জেডৰ ইমেজিনাৰী পাৰ্ট। তো ইয়াত ৰিয়েল পাৰ্টটো কি হৈ যাব? মাইনাছ ৰুট অভাৰ 3, আৰু ইমেজিনাৰী পাৰ্টটো কি হৈ যাব? ৰুট অভাৰ 3। নেক্সট কুৱেশ্যন, 3 নম্বৰ কি আছে? 2 ইনটু ৰুট অভাৰ মাইনাছ 2 ইনটু ৰুট অভাৰ মাইনাছ 1। তো ইয়াত আমি এনেকৈ লিখিব পাৰোঁ 2 ইনটু আই ৰুট অভাৰ 2, আৰু ৰুট অভাৰ মাইনাছ 1ক আমি কি লিখোঁ? আই। আই আৰু আই মিলি কি হ'ব? আই ইনটু আই, আই স্কুৱেৰ। তো আমি কি লিখিব পাৰোঁ? আই স্কুৱেৰ ইনটু 2 ইনটু ৰুট 2। আই স্কুৱেৰ মানে কি? মাইনাছ 1, আৰু 1টো মিনি লিখোঁ 2 ৰুট অভাৰ 2। আমাক কি ফৰ্মত লিখিব দিছে? এ প্লাছ আই বি। তো আমি লিখোঁ প্লাছ আই ইনটু 0। নেক্সট কুৱেশ্যন নম্বৰ 4, 1 by I into minus 1 cube by 3। একদম সহজ প্ৰশ্ন। 1 by I, অ'কে। তো মাইনাছ 1 কিউব যে দিয়া আছে, মাইনাছ 1 কিউব মানে আমি জানো মাইনাছ 1। তো ইয়াক আমি ওপৰে তলে আই দি মাল্টিপ্লাই কৰিম। ইয়াক যদি আই দি মাল্টিপ্লাই কৰি কি হৈ কিব? আই স্কুৱেৰ। ইয়াক যদি আই দি মাল্টিপ্লাই কৰোঁ কি হ'ব? আই ইনটু মাইনাছ 1ৰ কিউব কি? মাইনাছ 1 বাই 3। আই স্কুৱেৰ মানে কি? মাইনাছ 1, আই বাই মাইনাছ 1 ইনটু মাইনাছ 1 বাই 3, মাইনাছ 1 মাইনাছ 1 কেনচেল কৰিব। তো আই বাই 3 আমাক কি ফৰ্মত লিখিব দিছে? এ প্লাছ আই বি ফৰ্ম। তো আমি লিখি দিওঁ 0 প্লাছ আই ইনটু 1 বাই 3। তো এইটো হৈ গ'ল এ প্লাছ আই বি ফৰ্ম। নেক্সট কুৱেশ্যন, question number 5, root over minus 2 minus root over minus 3 whole square। তো তোমালোকে ইয়াত লিখিব পাৰা root over minus 2 মই কেনেকৈ লিখিব পাৰোঁ? I root 2। root over minus 3 আমি কেনেকৈ লিখিব পাৰোঁ? I root 3। তো equals to I root over 2 minus I root over 3 whole square।
তোমালোকে ইয়াতো a মাইনাছ b হোল স্কয়াৰ কৰিব পাৰা নাইবা তোমালোকে এটা কাম কৰিব পাৰা i টো যদি মই কমন লওঁ i টো কমন যদি লওঁ ইয়াত স্কয়াৰ আছে তো i স্কয়াৰ কমন আহিব এফালে কি থাকিল √2 মাইনাছ √3 হোল স্কয়াৰ i স্কয়াৰ মানে কি -1 এইফালে কি আহিব a প্লাস b হোল স্কয়ার a প্লাস b হোল স্কয়ার মানে a স্কয়ার মাইনাস 2 a b প্লাস b স্কয়ার करेक्ट तो माइनस কি হব 2 माइनस 2√6 प्लस 3 माइनस 2 प्लस 3 5 5 माइनस 2√6 আৰু মাইনাস যদি ভিতৰত লৈ যাও কি হ'ব ইফালে 2√6 মাইনাস 5 মাইনাস মাইনাস প্লাস 2√6 ৰ আগত প্লাস আহিব আৰু এটো মাইনাস 5 আমাক লিখিব দিছে a প্লাস ib ফৰ্মত তো এইখিনি গোটেইখিনি হৈ গল a ইকুয়ালস টু কি লিখিম 2√6 মাইনাস 5 প্লাস I into 0 next question number 6 question number 6 √(-6 by √(-2 तो √(-6 को मैं लिखिब पारो I √(6 √(-2 माने I √(2 I गोल कैंसिल √(6 माने √2 into √(3 by √(2 कैंसिल √(3 plus I into 0 a plus I b कारण यार इमेजिनरी पार्ट तो ना इमेजिनरी पार्ट तो নহলে আমি কি লিখম I into 0 next question number 7 কত 6 নম্বৰ আছিল এটো question number 6 আছিল next question number 7 question number 7 ত কি কৈছে -1 into √(-1 power 4n plus 3 -1 into √(-1 power 4n plus 3 तो equals to এটো আমি এনেকে লিখিব পাৰো -1 into √(-1 মানে কি I 4n plus 3 so which is equals to -I power 4n plus 3 equals to -I power 4n into -I cube কারণ এটা যদি মাল্টিপ্লাই কৰো উপৰত কি হ'ব 4n plus 3 হৈ যাব তো এই 4n plus 3 টো কি নাম সংখ্যা ইভেন নাম্বার और যুগ্ম সংখ্যা যদি এনেকে মাইনাস থাকে তো এটো কি হৈ যাব প্লাস তো I power 4n into এটো কি হ'ব -I cube তো I power কালি মই পঢ়াইছিলো I power যদি 4 ৰ মাল্টিপল থাকে I power যদি 4 ৰ মাল্টিপল থাকে তাৰ আনসারটো সদায় কি হয় 1 তো এইখিনি লিখা দৰকাৰ নাই এটো কি হ'ব মাইনাস আছে উপৰত কিউব আছে তো এটো হ'ব -I কিউব মানে minus of -I মানে I which is equals to 0 plus I a plus IB b ৰ ভ্যালু 1 তো তোমালোকৰ 3 নম্বৰ প্ৰশ্ন কেটা হৈ গল এতিয়া আমি আগবাঢ়ো question number 4 লৈকে 4 নম্বৰ question কেটা (4a) evaluate কৰিব দিছে 4a কেটা evaluate the following চাবা I power 19 plus 1 by I power 25 whole power cube দিয়া আছে তো মই কালি কৈছিলো I ৰ ওপৰত যদি I ৰ পাৱাৰ যদি 4 ৰ কিবা মাল্টিপল থাকে তেতিয়া আমি সৰি I ৰ ওপৰত যদি এনি নাম্বাৰ থাকে হেতুক আমি প্ৰথমতে 4 এ ডিভাইড কৰিম 4 এ ডিভাইড কৰি ৰিমাইন্ডাৰটো চাম ৰিমাইন্ডাৰটো অ্যাকৰ্ডিং টু ৰিমাইন্ডাৰ তাৰ ভ্যালুটো লিখিম তো ইয়াক আমি এনেকে লিখিব পাৰো I power 16 plus 3 16 মানে 4 into 4 plus 3 plus 1 by
I power 25, 25 মানে কি 24 plus 1, 24 plus 1 মানে 4 into 6 plus 1 whole cube. তার মানে এটুক আমি এনেকে লিখিব পাৰো I power 4 whole power 4, I power 4 whole power 4 into এটো প্লাস হৈ আছে তো এটো কি হৈ যাব I cube plus 1 by I power 4 whole power 6 into I power 1 whole cube. এটো কি হৈ যাব 4 6 4 into 6 plus ইয়াৰ power 1 plus 1. তো I power 4 মানে কি 1, তো ইয়াৰ ভ্যালুটো কিমান আহিব ইয়াৰ ভ্যালুটো আহিব 1 ৰবা ইয়াৰ ভ্যালুটো আহিব কিমান 1 আৰু ইয়াৰ ভ্যালুটো কিমান আহিব ইয়াৰ ভ্যালুটো আহিব 1. তো 1 যদি আহে থাকিল কি I cube প্লাস এফালে ইয়াৰ ভ্যালুটো যদি 1 থাকিল কি 1 by I whole cube. ইয়াৰ ভ্যালুটো 1 দেই by 1 নহয় কারেক্ট. তো যদি আমি এফালে লিখো এতিয়া ইকুয়ালস টু I cube মানে কি মাইনাস I আমি কালি পঢ়িছিলো ইয়াক যদি মই ওপৰতলে I দি মাল্টিপ্লাই কৰি দিও কি হ'ব I by I square whole cube which is equals to minus I এফালে কি হ'ব I square মানে minus 1 তো minus I whole cube which is equals to minus of 2I whole cube minus আছে minus 2 cube মানে কি 8I cube which is equals to minus of 8 I cube মানে কি minus I মানে 8I. ইয়াৰ আনসারটো 4 এর এটো 1 নম্বর আছে. তোমালোকে স্ক্রিনশট মারি লিখি লব পাৰা এটো. নেক্সট নেক্সট কোয়েশ্চন তোমালোকে কিতাপখন চাই থাকিবা লগত নেক্সট কোয়েশ্চন তোমালোকৰ আছে B I power 1 plus I power 10 plus I power 100 minus 1 plus I power 10 plus I power 100 minus I power 1000 তো equals to লিখিব পাৰি 1 plus I power 10 8 plus 2 4 into 2 plus 1 8 plus sorry 2 8 plus 2 মানে 10 plus I power এটুক আমি এনেকে লিখিব পাৰো 4 power 25 minus I power 4 power 254 to 4 into 250 is 1000 4 into 25 is 100 so 1 plus I power 4 whole square into I square plus ইয়াৰ ভ্যালু কি 1 I power 4 যতে দেখা এটো কি হ'ব 1 minus I power 4 কি আছে ইয়াৰ ভ্যালু 1 এটো আৰু এটো মান আমি ক্যান্সেল আউট কৰি দিলো ইয়াৰ ভ্যালু কিমান আহিব 1 I square মানে কি I square plus 1 I square মানে কি minus 1 plus 1 answer 0. স্ক্রিনশট মাৰি লব পাৰা তোমালোকে নেক্সট কোয়েশ্চনটো দিয়া আছে C I power C I power 17 minus 1 by I power 34 whole square question A2 নিচিনা একে 4 और A2 নিচিনা এটো কি হ'ব একে হ'ব তো I power 17 I power 17 to কি লিখিব পাৰি I power 16 plus 1 I power 16 মানে কি 4 into 4 plus 1 4 4 are 16 plus 1 17 minus 1 by I power 1 by I power 34 হ'ব 34 মানে কি 32 plus 2 32 কি লিখিব পাৰি 8 into 4 plus 2 8 into 4 plus 2 whole square
মানে I power 4 whole power 4 into I minus 1 by I power 4 whole power 8 into I square whole square. ইয়াত প্লাস আছে ন, তো সেইটো কাৰণে এইটো মাল্টিপ্লাই হৈ যাব 4 into 8 plus 2 4 into 8 into 4 plus 2 4 into 4 plus 1 4 into 4 plus 1. তো যতে I power 4 দেখো তাতে আমি কি লিখিম 1 equals to আমি কি লিখিম I কাৰণ এটো 1 minus 1 by 1 I square whole square. I square মানে কি I square মানে -1 তো equals to আমি কি লিখিম I minus 1 by -1 whole square. -1 minus minus plus, so I plus 1 whole square. A plus B whole square equals to A square plus twice A B plus B square. I square means -1 plus 2I plus 1 1 cancel, answer কিমান হ'ব 2I. answer হ'ব 2I. Next question D. Next question D. কি দিয়া আছে 1 plus 1 by I plus 1 by I square plus 1 by I cube plus 1 by I power 4. কোনোবাৰ যদি I square I cube I power 4 এর ভ্যালু মনত রাখা এটো বিরাট ইজি কারণ I cube মানে কি হয় I cube মানে -I, তো এটো আর এটো ক্যান্সেল যাব I square মানে কি I square মানে -1 মানে এটো আর এটো কি যাব ক্যান্সেল যাব I power 4 মানে কি 1 1 by 1 আনসার কিমান হ'ব 1 এটো মুখে মুখে কৈ দিলো মই এটা চাবা 1 plus মই যদি 1 by I করেও রাখো আমি জানো I cube মানে -I ক্যান্সেল যাব I square মানে কি 1 by -1 I square মানে -1 এটো আর এটো কি যাব ক্যান্সেল যাব প্লাস I cube মানে কি -I plus 1 by I power 4 মানে কি 1 I power 4 মানে 1 তো which is equals to 1 plus 1 by I এটো কিমান হ'ব -1 এটো কিমান হ'ব -1 by I plus 1 by 1 1 এটো আৰু এটো ক্যান্সেল হল এটো আৰু এটো ক্যান্সেল হল which is equals to 1. তাৰপিছত question number 5a, find the smallest positive integer n for which the equality 1 plus I power n equals to 1 minus I power twice n 1 plus I power twice n satisfied. তো আমাক smallest positive integer n লাগে যার কারণে এই ইকুয়েশনটো স্যাটিসফাই হয় 5 or a. তো লিখো 5 or a তোমালোকে লগত কিতাপখন মিলি লৈ চাই থাকিবা কোৱেশ্চন কেটা তো আমাক কৈছে স্মলেষ্ট পজিটিভ ইন্টিজাৰ একদম সৰু ধনাত্মক অখণ্ড সংখ্যা যাৰ কাৰণে 1 plus I power twice n equals to 1 minus I power twice n এই ইকুয়েশনটো কি হয় স্যাটিসফাই হয় আমাক এটো সুধিছে এই n এর ভ্যালু কি হ'ব পাৰে যাৰ কাৰণে এই ইকুয়েশনটো স্যাটিসফাই হয় তো ইয়াক আমি এনেকে লিখিব পাৰো নে 1 plus I whole square power n equals to 1 minus I whole square power n. A plus B whole square কি থাকিব A square plus twice A into B plus B square whole power n উপৰত আছে equals to A square minus twice A into B plus B square whole power n. 1 plus 2I minus 1 whole power n equals to 1 minus twice I square মানে minus 1 whole power n.
এইটো 1 কেনসেল গ'ল, এইটো 1 কেনসেল গ'ল। তো থাকিল কি এইফালে টুৱাইচ আই হোল পাৱাৰ এন ইকুৱেলছ টু এইফালে কি থাকিল মাইনাছ টুৱাইচ আই হোল পাৱাৰ এন। এইটো যদি মই তলত লৈ আহোঁ কি হ'ব টুৱাইচ আই হোল পাৱাৰ এন বাই মাইনাছ টুৱাইচ আই হোল পাৱাৰ এন। এতিয়া মই সেইফালে লিখিছোঁ ইকুৱেলছটো কিমান হ'ব 1। এতিয়া মই এইফালে লিখিছোঁ, তো এইটোক আমি এনেকৈ লিখিব পাৰোঁ implies twice I by minus twice I whole power n equals to 1 or এটা যদি cancel out করে থাকিব কি -1 whole power n equals to 1। আমাক সুধিছে আটাইতকৈ সৰু ধনাত্মক বাস্তৱ সংখ্যা ধনাত্মক অখণ্ড সংখ্যা তো দ্য স্মলেষ্ট পজিটিভ ইন্টিজাৰ n। তো n ৰ ভ্যালু যদি মই 1 পুট কৰোঁ -1 power 1 equals to কি আহে -1। n ৰ ভ্যালু যদি 2 পুট কৰোঁ তো -1 স্কয়ার equals to কি আহে 1। তো n ৰ ভ্যালু কি হৈ গ'ল 2। তো দ্য স্মলেষ্ট পজিটিভ ইন্টিজাৰ will be কি হ'ব 2। n ৰ ভ্যালু কিমান হৈ গ'ল 2। এটো তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা। নেক্সট 5b for the positive integer n show that 1 minus I power n by 1 minus 1 by I power n equals to twice n। তো 5(4)b আমাক কি শো কৰিব লাগে LHS লেফট হ্যান্ড সাইডত কি আছে আমাক কি শো কৰিব লাগে 1 minus I power n into 1 minus 1 by I power n equals twice 2 power n। তো আমি LHS equals to কি হ'ব 1 minus I power n 1 minus 1 by I power n equals to 1 minus I power n। ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 1 minus I by I square power n। ইয়াতো I মাল্টিপ্লাই কৰি দিলোঁ মানে 1 minus I power n into 1 minus I by minus 1 power n which is equals to 1 minus I power n আৰু 1 plus I power n minus minus plus আৰু তলত 1 টো নিলিখোঁ। তো এটুক আমি এনেকৈ লিখিব পাৰোঁ 1 minus I into 1 plus I whole power n। a minus b a plus b কি হয় a square minus b square whole power n which is equals to 1 plus I square মানে কি I square মানে -1 minus minus হৈ গ'ল plus n which is equals to 2 power n 1 plus 1 2 I square মানে -1 minus minus কি হৈ গ'ল এটা মাইনাস আছে I square মানে -1 minus minus plus। তোমালোকৰ যদি জেনাৰেল ম্যাথছ বা এডভান্স ম্যাথছ যিকোনো ম্যাথছ বিষয়ত যিকোনো ডাউট থাকে তো মোৰ কমেন্ট বক্সত তলত কমেন্ট বক্সত কমেন্ট কৰি দিবা মই তোমালোকক মোৰ নিজৰ নাম্বাৰটো শ্বেয়াৰ কৰি দিম তোমালোকে তাত ডাউট দিব পাৰা আৰু মই সব ডাউট ক্লিয়াৰ কৰি দিম বুলি আশা ৰাখিলোঁ চেষ্টা কৰিম সব ডাউট সলভ কৰি দিবৰ কাৰণে যিকোনো ডাউট ম্যাথছ বিষয়ত এডভান্স ম্যাথছ হওক জেনাৰেল ম্যাথছ হওক যিকোনো ডাউট ইউ ক্যান আস্ক মি। তো তার পিছত দিছে কোয়েশ্চন নাম্বার 6 কোয়েশ্চন নাম্বার 6 দিছে z1 plus z2 z1 minus z2 আৰু z1 into z2 আমি উলিয়াব লাগে আৰু ইয়াত z1 আৰু z2 কি দিয়া আছে ভ্যালু বিলাক দিয়া আছে এটো তোমালোকে স্ক্রিনশট মাৰি লবা আৰু ভ্যালু বিলাক দিয়া আছে। ফার্স্ট কোয়েশ্চনটো কৰো ফার্স্ট কোয়েশ্চনটো দিয়া আছে z1 equals to তো 6a z1 equals to দিয়া আছে 3 minus 4i z2 equals to দিয়া আছে -2 plus i। তো আমাক উলিয়াব লাগে ফার্স্ট z1 plus z2। তো
তো আমরা কি লিখিম 3 মাইনাস 4i প্লাস মাইনাস 2 প্লাস i। আচ্ছা, এইখিনিতে আমি এটা কথা কৈ দিওঁ, দুটা কমপ্লেক্স নাম্বাৰ যদি আমি এড কৰিব লাগে, সাপোজ z1 equals to a plus ib, z2 equals to c plus i into d, যদি এই দুটা কমপ্লেক্স নাম্বাৰ যোগ বা বিয়োগ কৰিব লাগে, এডিশন আৰু সাবট্ৰাকশন কৰিব লাগে, আমি কি কৰো ৰিয়েল পাৰ্ট এড কৰো আৰু ইমাজিনাৰী পাৰ্ট এড কৰো। মাল্টিপ্লিকেশন আৰু ডিভিজনত বেলেগ, বাট এডিশন আৰু সাবট্ৰাকশনত কি কৰো ৰিয়েল পাৰ্ট এই দুটা ৰিয়েল পাৰ্ট মই অকমান আগতে কলো ৰিয়েল পাৰ্ট এড কৰিম আৰু ইমাজিনাৰী পাৰ্ট এড কৰিম। ঠিক তেনেকৈ সাবট্ৰাকশনটো ৰিয়েল পাৰ্ট মাইনাস কৰিম, ইমাজিনাৰী পাৰ্ট মাইনাস কৰিম। তো z1 প্লাস z2 ইকুয়ালস টু আমি কি লিখিম রিয়েল পার্ট এড কৰিম a প্লাস c প্লাস i ইমাজিনাৰী পাৰ্ট b প্লাস d। যদি মাইনাস কৰিব লাগে আমি এটো মাইনাস কৰিম, এটো কি কৰিম মাইনাস কৰিম। মাল্টিপ্লিকেশন আৰু ডিভিজনটো অলপ বেলেগ। তো কামিং ব্যাক টু দা কোয়েশ্চন, z1 plus z2 equals to real part to 3 minus 4i minus 2 plus i, real part add করিম 3 minus 2 equals to কি 1 minus 4 plus i কি হবে minus 3i। যদি z1 minus z2 লাগে আমি কি করিম 3 minus 4i minus 2 plus i। তো 3 minus 4i minus plus 2 আৰু minus i, তো 3 plus 2 5 আৰু minus 4 minus 1 কিমান হ'ব minus 5i। এটা সবা মাল্টিপ্লিকেশন কেনেকৈ কৰিম, z1 into z2 কেনেকৈ উলিয়াম, z1 into z2 is equals to আমি কি কৰিম 3 minus 4i minus 2 plus i equals to 3, আমি নর্মাল মাল্টিপ্লিকেশন যেনেকৈ কৰো তেনেকৈ কৰিম, এটুৰ লগত পূৰণ, এটুৰ লগত মাল্টিপ্লিকেশন, এটুৰ লগত 3 into minus 2 plus 3 into i আৰু ইফালে plus minus 4i into minus 2 আৰু ইফালে কি লিখিম this into this plus minus 4i into i। তো equals to 3 into minus 2 কি হবে minus 6 plus 3i minus 4 minus 2 plus 8i minus 4i into i square which is equals to minus 6 plus 8 9 11 11i plus 4 i square মানে minus 1 minus আৰু minus কি যাব plus হৈ যাব। তো minus 6 plus 4 minus 2 plus 11i। এনে ম্যাথ বহুতে কমপ্লেক্স পায়, তাৰ ওপৰত আৰু চেপ্টাৰটোৰ নাম কমপ্লেক্স নাম্বাৰ। তো এইটো কৰিলো। তো এনেকৈ কৰোঁ, যদি দুটা কমপ্লেক্স নাম্বাৰ এড কৰিব লাগে তো আমি ৰিয়েল পাৰ্ট এড কৰোঁ, ইমাজিনাৰী পাৰ্ট এড কৰোঁ। দুটা কমপ্লেক্স নাম্বাৰ যদি সাবট্ৰাক্ট কৰিব লাগে আমি ৰিয়েল পাৰ্ট সাবট্ৰাক্ট কৰোঁ আৰু ইমাজিনাৰী পাৰ্ট সাবট্ৰাক্ট কৰোঁ। বাট মাল্টিপ্লিকেশনত কেছটো কি হয়, নৰ্মেল আমি এলজেব্ৰাত যেনেকৈ মাল্টিপ্লাই কৰোঁ তেনেকৈ কৰোঁ। 3 into minus 2 minus 6 3 into i 3i minus 4 into minus 2 plus 8i minus 4 into 2 minus 4i square। তাৰপিছত আমি i square মানে 3 plus 8 11 এইটো 4 আমি এনেকৈ কৰি যাম। আৰু সদায় আনসাৰটো পাৰিলে a plus ib ফৰ্মত লিখিবা, যেটো স্ট্যান্ডার্ড ফর্ম কমপ্লেক্স নাম্বাৰ স্ট্যান্ডার্ড ফর্ম a plus ib এইটো ফৰ্মত লিখিবা। নেক্সট b2 তোমালোকে চাগে কৰিব পাৰিবাই, c2 সেম প্ৰবলেম, মই c আৰু e2 কৰি দিছো। c2 আছে z1 ইকুয়ালস টু দিয়া আছে, এইটো মহাই লও c2 z1 ইকুয়ালস টু ইমান দিয়া আছে 1/2 3 minus 5i আৰু z2 ইকুয়ালস টু দিয়া আছে 1/3 4 plus 3i। তো z1 আমাক কি লাগে z1 plus z2, simple 1/2 3 minus 5i plus z2 1/3 4 plus 3i। তো
তো which is equal to এটা মাল্টিপ্লাই কৰিলে 3/2 minus 5i/2 এটা মাল্টিপ্লাই কৰিলে প্লাস 4/3 প্লাস এটা যদি মাল্টিপ্লাই কৰো 3 3 ক্যান্সেল যাব থাকিল i তো এই দুটা এড হ'ব 3/2 প্লাস 4/3 আৰু ইফালে প্লাস i টো যদি কমন ল কি থাকিব minus 5/2 plus 1 এই দুটাৰ যদি এলসিএম ল কিমান হ'ব 6 ইফালে 9 ইফালে 8 plus I 2 minus 5 plus 2 8 plus 9 17 by 6 bracket to nidlo 17 by 6 plus I ifale kiman hobo minus 3 by 2 to etu hoy gol answer লিখিলা তাৰ পিছত z1 minus z2 কৰিম আমি z1 minus z2 1 by 2 3 minus 5i minus 1 by 3 4 plus 3i same 3 by 2 minus 5i by 2 minus 4 by 3 minus is it minus is minus 3 3 cancel go thakil I so 3 by 2 minus 4 by 3 এবার ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে মাইনাস i কমন ল কিমান থাকিব 5/2 plus 1 6 9 minus 8 minus I 2 5 plus 2 which is equals to 1 by 6 minus I 7 by 2 next z1 into z2 উলিয়াব লাগিব না মাল্টিপ্লাই কৰিব লাগিব দুইটা z1 into z2 z1 into z2 equals to কি 1 by 2 3 minus 5i into 1 by 3 4 plus 3i multiply কৰিলে কি হ'ব 3 by 2 minus 5i by 2 into 4 by 3 plus 3 3 cancel গৈ I which is equals to 3 by 2 into 4 by 3 এটা multiply plus 3 by 2i next এটা multiply minus 5i by 2 into 4 by 3 minus এটা multiply 5i by 2 into I square যাব ইয়াত 3 3 cancel গল এটো থাকিল 2 এটো থাকিল 2 তো 2 plus থাকিল কি গোটেইখিনি লিখিলো 3/2i minus 5 into 2 10 10i by 3 আৰু ইফালে minus 5/2i square তো 2 এই দুটাৰ পৰা যদি i কমন ল কিমান থাকিব 3/2 minus 10/3 i স্কয়ার মানে -1 minus minus plus 5/2 2 plus 5/2 plus I 3/2 minus 10/2 এফালে যদি মই লিখো আনসারটো কিমান হ'ব 2 plus 5/2 2 2 are 4 4 plus 5 9 9/2 plus I এটোৰ এলসিএম কিমান হ'ব এটো 2 ন 3 সরি 3 এটোৰ এলসিএম কিমান হ'ব 6 আৰু ইফালে 9 minus 20 9/2 plus I minus 11/6 so তোমালোকৰ মেট্ৰিক এক্সাম আহি আছে তোমালোকৰ ছাত্ৰ জীৱনৰ এইটো সবতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা বুলি ভাবো মই তো তোমালোকে সেইমতে কষ্ট কৰি যাবা চেষ্টা কৰি যাবা মেট্ৰিক এক্সাম ভালে হ'ব আৰু মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থবা ডেইলি তোমালোকে ভিডিঅ'জ পাবা মই গোটেই এডভান্স মেথছখন কভাৰ কৰিব ট্ৰাই কৰিম
গোটেই এডভান্স মেথছৰ গোটেইখন তোমালোকে যদি কোনোবা কিবা এক্সাম্পলো বুজি নোপোৱা কমেণ্টত মোক পেজ নাম্বাৰ আৰু এক্সাম্পল নাম্বাৰটো মোক কৈ দিবা মই নেক্সট ভিডিঅ'ত মই তোমালোকৰ নাম সহকাৰে এক্সাম্পলটো বুজাবলৈ চেষ্টা কৰিম তোমালোকৰ নামটো মেনশ্যন কৰি আৰু যদি কোনোবাই বিচৰা নামটো মেনশ্যন কৰিব নালাগে নামটো মেনশ্যন নকৰোঁ সেয়াই আৰু গোটেইখিনি কভাৰ কৰিব ট্ৰাই কৰিম A to Z মই সলিউশন দি যাম A to Z মই কনসেপ্ট দি যাম একবাৰ পঢ়ি চোৱা তোমালোকে গম পাবা তাৰপিছত এনেকৈ পঢ়ি চোৱা কমপ্লেক্স নাম্বাৰটো মই অলপ বেছি ফাষ্ট গৈ আছোঁ বিকজ কমপ্লেক্স নাম্বাৰটো তোমালোকৰ স্কুলবিলাকত কিজানি শেষ হৈছেই কমপ্লেক্স নাম্বাৰটো মই এটা ৰিভিজনৰ নিচিনা কমপ্লেক্স নাম্বাৰটো কৰি গৈ আছোঁ ইয়াৰ পিছত মই পঢ়াম তোমালোকক কোঅৰ্ডিনেট জেমেট্ৰি বা প্লেন জেমেট্ৰি কোঅৰ্ডিনেট জেমেট্ৰিটো কিমান ধুনীয়া বস্তু তোমালোকে চাবাচোন বিৰাট ধুনীয়া বস্তু কোঅৰ্ডিনেট জেমেট্ৰি কৰি বিৰাট ভাল পাবা আৰু কোঅৰ্ডিনেট জেমেট্ৰি মই বেলেগ ষ্টাইলত পঢ়াম মোৰ ষ্টাইলত তোমালোকে কোঅৰ্ডিনেট জেমেট্ৰি পঢ়ি যাবাচোন মই গ্যাৰান্টি দিব পাৰোঁ কোঅৰ্ডিনেট জেমেট্ৰি মোৰ ষ্টাইলত যদি পঢ়ি যোৱা নহয় বিৰাট মজা পাবা বিৰাট ৰস পাবা এটা মিঠা ৰস আছে কোঅৰ্ডিনেট জেমেট্ৰি বিৰাট মজা পাবা জেমেট্ৰি স্পেচিয়েলি বাকি গোটেই চেপ্টাৰটোতে ৰস আছে গোটেই কিতাপখনতে ৰস আছে মেথমেটিক্সটোৱে ৰসাল সাবজেক্ট হয় Last question. E. Z1 equals to 2 plus 3i into 1 minus 5i. Aru Z2 equals to 1 minus I, sorry, 1 plus I into 3 minus I. So, Z1 into দুটা factor দিয়া আছে ফেক্টৰৰ দুটা কমপ্লেক্স নাম্বাৰৰ মাল্টিপ্লিকেশ্যন দিয়া আছে প্ৰথমতে মাল্টিপ্লিকেশ্যন দিয়া আছে প্ৰথমতে মাল্টিপ্লিকেশ্যনটো কৰিলো আমি তো মাল্টিপ্লিকেশ্যন যদি কৰিলো 2 into 2 কিমান হ'ব 2 into minus 5 minus 10i 3 into 1 plus 3i 3 into minus 5 minus 3 5 are 15 I into I square মানে 2 minus 10 plus 3 minus 7i আৰু I square মানে minus 1 plus minus plus 15 so which is equal to 17 minus 7i ঠিক তেনেকৈ z2 আমি উলিয়াই লওঁ z2 1 into 3 3 1 into minus I 3 I into 3 plus 3i I into I minus I square so 3 minus আৰু এটো কিমান হ'ব plus 2i minus I square মানে plus 1 মানে 4 plus 2i এতিয়া নিশ্চয় তোমালোকে z1 plus z2 উলিয়াই দিব পাৰিবা মই শৰ্টকে তোমালোকক কৈ দিছো আনসাৰটো 7 প্লাস যদি কৰো 17 plus 4 কিমান আহে 21 minus 7 plus 2 কিমান আহিব minus 5i z1 minus z2 equals to 17 minus 4 17 minus 4 কিমান আহে 13 minus 7 আৰু ইয়াত কিমান আহিব minus 2i কিমান আহিব minus 9i আৰু z1 into z2 তোমালোকে এনেকৈ এইটো মেথডত উলিয়াই লবা তো আজিৰ কাৰণে ইমানে কোৱেশ্চন নম্বৰ 6 লৈকে ৰাখি থলো মই কোৱেশ্চন নম্বৰ 7 আৰু 8 কালি পঢ়িম আৰু বিৰাট ইম্পৰ্টেন্ট বস্তু মডুলাছ আৰু তোমালোকৰ আৰ্গুমেন্ট মডুলাছ আৰু আৰ্গুমেন্ট নেক্সট ভিডিঅত দিবলৈ ট্ৰাই কৰিম তাৰ পিছত আছে স্কয়াৰ ৰুট অফ কমপ্লেক্স নাম্বাৰ তো আমি নেক্সট 4-5টা ভিডিঅত আমি শেষ কৰিবলৈ চেষ্টা কৰিম তাৰ পিছত আমি ষ্টাৰ্ট কৰিম কোঅৰ্ডিনেট জেমেট্ৰি আৰু প্লেন জেমেট্ৰি তোমালোকে কোৱাচোন কি ষ্টাৰ্ট কৰিলে ভাল হয় তো আজিলে ইমানেই ৰাখিছো কালি আকৌ লগ পাম বাই বাই